এতিয়া সপ্তপাতালৰ বৰ্ণনাখিনি ইয়াত সুন্দৰকৈ উল্লেখ কৰি গৈছে। অতল, অতলত থাকে ময়দানৱ। প্ৰথম হৈছে অতল ময়দানৱৰ বাসস্থান, বিতল হৰ পাৰ্বতীৰ বাসস্থান, সুতল বলিৰ বাসস্থান। এতিয়া সুতলপুৰীত যে বলিক থৈ আহিলে, এতিয়া বলিয়ে যেতিয়া অমিত সমুদ্ৰ মন্থন হৈছিল, সমুদ্ৰ মন্থন যেতিয়া মানে অমিত ওলাইছিল, ধনন্তৰী যেতিয়া অমিত লৈ আহিলে, এতিয়া অসুৰসকলে ধনন্তৰীৰ পৰা অমিতৰ কলহটো কাঢ়ি লৈ আনিলে। আৰু কাঢ়ি লৈ অনাৰ পাছত ভগৱন্তই মোহিনী ৰূপ ধৰি পেলাই অমিতৰ কলহটো আনি পেলাই দেৱতাক অমিত খোৱালে আৰু অসুৰসকলক পানী খোৱালে। এতিয়া ৰাহু কেতুৱে দেৱতাৰ ৰূপ লৈ যেতিয়া অমিতৰ কলহ মানে খাবলৈ গৈ পেলাই লাইন পাতি পেলাই অমিত খালে, খোৱাৰ লগে লগে চন্দ্ৰ সূৰ্য দেখি পেলাই ভগৱন্তক ইংগিত দিলে। আৰু ইংগিত দিয়াৰ লগে লগে ভগৱন্তই মোহিনী ৰূপটো এই তৎক্ষণাত বিষ্ণু ৰূপ লৈ ৰাহুকেতুক কাটি পেলালে দুচেওকে। আৰু ৰাহুকেতুৱে অমিত পান কৰাৰ কাৰণে আজিও অমৰ হৈ থাকিল। এতিয়া বলিয়ে যেতিয়া অমিত পান মানে দৈত্যই অমিত পান কৰিবলৈ নাপালে, তাতে ক্ষোভ প্ৰকাশ কৰি পেলাই বলিয়ে ৯৯টা যজ্ঞ পাতিলে আৰু যজ্ঞৰ পৰা ফলপ্ৰাপ্তি নহ'ল। যজ্ঞ পাতোঁতে কি হয়, বলি হৈছে ৰাজভোগী ৰজা, গতিকে যজ্ঞ কৰাৰ আগত নিজেই খাই লয়, যজ্ঞৰ পৰা ফল নাপায়। ৯৯টা যজ্ঞ পাতিলে ৯৯টা যজ্ঞলৈকে বলিয়ে কোনো ফল প্ৰাপ্তি হ'ব নোৱাৰে। এতিয়া ১০০ নম্বৰটো যজ্ঞ কৰিব, তাৰ পাছত আৰু বলিয়ে যজ্ঞ নকৰে। শুক্ৰাচাৰ্যৰ লগত মানে প্ৰতিশ্ৰুতিবদ্ধ হ'ল যে মই এইটো যজ্ঞ কৰিম আৰু ১০০ নম্বৰ যজ্ঞটো কৰাৰ পাছত মই আৰু পুনৰ যজ্ঞ নকৰোঁ। আৰু এই যজ্ঞটোত যিমানবিলাক অতিথি আহে, এই অতিথিসকলক মই নিজ হাতেৰে দান দিম আৰু যাক যি যেনেকৈ লাগে মই দান দিম। আৰু যজ্ঞৰ শেষ মানে একেবাৰে আবেলি পৰত সূৰ্যাস্ত হোৱাৰ লগে লগে মই আহাৰ গ্ৰহণ কৰিম আৰু মই কাকো দান নিদিওঁ। তেতিয়া শুক্ৰাচাৰ্যই ভাবিছে ক'ত পাৰিব এতিয়া ৰাজভোগী ৰজা। এতিয়া কথামতে কাম, আগদিনাৰ পৰা ব্ৰতত থাকিলে, পিছদিনা যজ্ঞলৈ যিমানবিলাক অতিথি আহিলে সকলোকে বলিয়ে নিজ হাতেৰে দান দিলে। আৰু দান দিয়াৰ শেষত, যজ্ঞৰ শেষত আবেলি পৰলৈ বটুৰূপী ব্ৰাহ্মণে সেই স্থানত আহি পেলাই উপস্থিত হ'ল, ভগৱন্ত স্বয়ং। আৰু ভগৱন্ত আহি পেলাই দুৱাৰ মুখত পালে, পোৱাৰ লগে লগে বলিয়ে নিজেই গৈ পেলাই সুধিলেগৈ যে তোমাক ধন দৌলত ঐশ্বৰ্য বিভূতি কি লাগে কোৱা, তোমাক মই দান দিম, দান দিয়াৰ পাছত আৰু মই কেতিয়াও আৰু দান নিদিওঁ, তুমিয়ে মোৰ শেষৰ অতিথি। তেতিয়া বটুৰূপী ব্ৰাহ্মণে কৈছে যে দান দিওঁতাজনতকৈ যদি লওঁতাজন যদি সন্তুষ্টি নহয়, তেতিয়া বলিয়ে কৈছে কি লাগে তুমি কোৱা, যি লাগে মই দিবলৈ প্ৰস্তুত। তেতিয়া বটুৰূপী ব্ৰাহ্মণে বলি কি ক'লে, পদবন্ধে কৈছে, হে মোৰ প্ৰয়োজন আবে শুনা ৰাজা তুমি, মাগো মই দিয়া মোক ৩ পদ ভূমি। মোক কি লাগে, ৩ পদ ভূমি লাগে। তেতিয়া বলিয়ে কি কৈছে, তোমাৰ এইটো সৰু ভূৰে ৩ পদ ভূমি খোজাটো লাজ, দিয়াটো লাজ, অকণমান বেছিকৈ খুজিব লাগিছিল। তেতিয়া কি কৈছে, হিয়াত পৰে হিয়ান বস্তু নাহি প্ৰয়োজন, এতেক প্ৰাৰ্থনা মাগো তোমাৰ চৰণ। গতিকে ইয়াৰ বাহিৰে মোক অন্য বস্তুৰ প্ৰয়োজন নাই।
তেতিয়া বলিও যায় কমণ্ডলৰ পৰা পানী উলিয়াই ভূমি শুদ্ধি কৰিবলৈ লওঁতেই শুক্ৰাচাৰ্যই গৈ সেইটো সময়ত বাধা দিলে যে তুমি এওঁক দান নিদিবা, এওঁক যদি তুমি দান দিয়া তোমাৰ গোটেই সৰ্বস্ব লৈ ল'ব। কিন্তু শুক্ৰাচাৰ্য কথা নামানিলে। শুক্ৰাচাৰ্য বলিয়ে সেই সময়ত ধৰ্ম ৰক্ষাৰ কাৰণে নিজৰ গুৰুক ত্যাগ কৰিছে। বিভীষণে ত্যাগ কৰিছে নিজৰ ভাতৃক, আৰু প্ৰহ্লাদে ত্যাগ কৰিছে নিজৰ পিতৃক, আৰু ভৰতে ত্যাগ কৰিছে নিজৰ মাতৃক ধৰ্ম ৰক্ষাৰ কাৰণে। এতিয়া শুক্ৰাচাৰ্যৰ বাধা যেতিয়া নামানিলে, শুক্ৰাচাৰ্যই ভিঙাৰৰ ভিতৰত এটা পোক হৈ সোমাই গ'ল। পোকটো হৈ সোমাই গৈ পেলাই ভিঙাৰৰ নলীডালত জাম কৰি ধৰিলে আৰু পানী নোলোৱা হ'ল। তেতিয়া বটুৰবী ব্ৰাহ্মণে ক'লে কোকবনডাল লৈ খোজ মাৰি দিয়া। কোকবনডাল লৈ খোজ মাৰি দিলে, দিয়াৰ লগে লগে শুক্ৰাচাৰ্যৰ চকু এটা ফুট থাকিলে আৰু শুক্ৰাচাৰ্য আহি পেলাই আগত পৰিলে। আৰু বলিৰজাই ভূমি শুদ্ধি কৰি 3 খোজ ভূমি দান দি দিলে। আৰু ভগৱন্তই বৃহৎ কাই ল'লে। বৃহৎ কাই হৈ তেওঁ একদম আকাশলৈকে ডাঙৰ হৈ তাত বৃহৎ কাই হৈ প্ৰথম খোজ পঠিয়াই দিলে, গোটেই পৃথিৱী লৈ ল'লে। দ্বিতীয় খোজ ইয়াৰ পৰা ব্ৰহ্মলোকলৈ লৈ ল'লে, আৰু তৃতীয় খোজ থ'বলৈ জেগা নাই। তেতিয়া বলিক ক'লে যে তুমি তোমাৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰিলা, 2 খোজতে মই গোটেইখিনি ল'লোঁ, কিন্তু 3 খোজ থ'বলৈও জেগা নাই। তেতিয়া বলিয়ে নিজৰ মূৰটো পাতি দিলে, আৰু মূৰটো পাতি দিয়াৰ লগে লগে বলিক গছক মাৰি নি ইয়াৰ পৰা অতল বিতল সুতলপুৰীত থৈ আহিলে। এতিয়া সুতলপুৰীত বলি আজিও আছে। এতিয়া 7ম মনু চলি আছে। 8ম মনুত সেই বলি গৈ পেলাই ইন্দ্ৰ হ'বগৈ। এতিয়া বলিৰ বাসস্থান হৈছে অতল বিতল সুতলপুৰী। এতিয়া সেই বলি আজিও তাত আছে। তাৰপাছত সুতলোক পাইলা বলি হৰি ভক্তি কৰি দ্বাৰত থাকন্ত সদা বিষ্ণু গদাধৰ। এতিয়া বলিৰ ভক্তিত সন্তুষ্ট হৈ ভগৱন্তৰ কুমুদকী গদাটো বলিৰ দুৱাৰমুখত আজিও আছে। কুমুদকী গদাটোৱে দি থৈ আহিছে। গতিকে ভগৱন্তক কিহে তুষ্ট কৰি ৰাখিব পাৰি? ভক্তিৰ দ্বাৰাহে তুষ্ট কৰি ৰাখিব পাৰি। গতিকে বলি অসুৰ হৈও ভগৱন্তক তুষ্টি কৰি ৰাখিব পাৰিছিল ভক্তিৰ বলেৰে। তাৰ পাছত তলাতলে বান্ধিলন্ত বিশ্বকৰ্মা ৰায়। তলাতলত কোন আছে? বিশ্বকৰ্মা। তাৰপিছত মহাতলে আছে তক্ষক প্ৰভৃতি সৰ্পছয়। সৰ্পসকল মহাতলত আছে। ৰসাতলত আছে দৈত্য দানৱ, আৰু পাতালত আছে নাগবাসুকী। 300,000ৰ ওপৰ তাহাৰ অন্তত আচন্ত অনন্ত কচ্ছৰ ওপৰত, আৰু 50 কোটি পোহৰৰ কচ্ছপ ৰূপে ভগৱন্তই কচ্ছপ ৰূপ ধৰি গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন দাঙি ধৰি আছে। 14 ভুৱন যায় নপাৱন্ত অন্ত, এহিষে কাৰণতাংক বুলন্ত অনন্ত। এতিয়া ভগৱন্তৰ নামটো যে অনন্ত, তেওঁৰ নামটো আদিও নাই অন্তও নাই। এতিয়া ভগৱন্ত আদিটো আছিলে, এতিয়াও আছে, আগলৈকো থাকিব। আৰু সেই বৈকুণ্ঠ নগৰখন আদিটো আছিলে, এতিয়াও আছে, আগলৈকো থাকিব। কিন্তু এই 14খন ভুৱন সত্য ত্ৰেতা দ্বাপৰ কলি 4টা যুগৰ অন্তত 14খন ভুৱন লয় হয়। আকৌ ভগৱন্তই পুনৰ সৃষ্টি কৰিব লগা হয়, সৃষ্টি কৰে। তাৰপাছত এহিষে কাৰণে তাংক বুলন্ত অনন্ত, সুৰাসুৰে নাগে সেৱা কৰে নিৰন্তৰ, সহস্ৰেক ফনাজা দেখি ভয়ংকৰ। আৰু
ভগৱন্ত সেই অনন্ত ফানাত শয্যাত আজিও শয়ন কৰি আছে। সাতো পৃথিৱীক ধৰি দক্ষতা ফনাত শ্বেত সৰ্প যেন দেখিল সাক্ষাৎ। এতিয়া সপ্তদ্বীপা পৃথিৱীত 7টা ফেনাই আকৌ সপ্তদ্বীপৰ কথাখিনি এই পিছত আমাক ক'ব। সপ্তখণ্ড পৃথিৱী বৰ্ণনা। এতিয়া সপ্তখণ্ড পৃথিৱীৰ বিষয়ে আমাৰ পৰৱৰ্তী পাঠে উল্লেখ কৰিব। কৃষ্ণ।